আজি ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ ফাইনেল T20 বিশ্বকাপৰ আমাৰ প্ৰজেক্টৰ ল'বলৈ বা লগাবলৈ আমাৰ বাজেট নাই কাৰণে মোৰ লেপটপটোকে লৈ গ'লোঁ। লেপটপটো লৈ গৈ সকলোৱে একেলগে চাম বুলি ভাবিলোঁ লগৰবোৰৰ লগত। তাৰপিছত ভাবিলোঁ 1 লাখ 2 লাখমান টকা লৈ যাওঁ, লগৰবোৰক দান দি দিওঁ, একো উৰাই দিম, তাত ইণ্ডিয়াটো জিকিবই। তাৰপিছত চাওঁ যে 1 লাখ টকাটো নাই। তাৰপিছত যিকেইটা আছে সেইকেইটা এতিয়া বম কিনিব লাগিব আৰু মাংস অলপ কিনিব লাগিব, খানাটো চলিবই লাগিব কাৰণ ইণ্ডিয়াটো জিকিবই আজি ডেফিনেটলি। টকা ল'লোঁ, লেপটপ ল'লোঁ আৰু ইণ্ডিয়া জাৰ্চিটো নাই কাৰণে নীলা ৰঙৰ শ্বাৰ্টটোকে পিন্ধি লৈছোঁ। যি নহওক নীলা হ'লেই হ'ল আৰু। তাৰপিছত এতিয়া দেখিছোঁচোন বতৰটো বৰ ভাল দেখা নাই, সেমেকা দেখিছোঁ। আমাৰ ফালে বতাহ ধুমুহাই আহি যাওক লাগিলে, কিন্তু ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ ফাইনেল মেটচখনত বৰষুণ বতাহ নাহিলেই হ'ল। এফালে যদিও বতৰটো ফৰকাল তথাপিও গুপগুপীয়া গৰমটো আছে। তাৰপিছত এতিয়া যাওঁ, এতিয়া ভাবিছোঁ তাকে কোনখন লৈ পিনে যাওঁ। এতিয়া ভাবিছোঁ যে ভণ্টিয়ে পোৱা মামাৰ স্কুটিখনকে লৈ পিনে যাওঁ, বাইকখনকেনো কিমান চলাম। সেইকাৰণে চাবিটো ঘূৰালোঁ, চাবিটো ঘূৰাই লৈ যাওঁ এতিয়া। খেলখনটো চাম বুলি কৈছোঁ হয়, কিন্তু খেলখনটো আপোনালোকক ক'ত চাম সেইটোতো কোৱা নাই। খেলখনটো আমি ডিজনী হটষ্টাৰতে চাম, কিন্তু এই জেঠাইহঁতৰ তাতে এই বাৰাণ্ডাত যোনখিনি জেগাত মই বহি আছোঁ সেইখিনিতে চাম। ভাবিছিলোঁ মই চবতকৈ লাষ্টত আহিছোঁ চাগে, কিন্তু কোনো আহি পোৱা নাই। এই বৰ্তমান এতিয়া আহি পাইছে গোবিন্দা, আৰু এই বস্তাটো যে দেখিছে এই বস্তাটোত আছে কঁঠাল। তাক মই আগদিনাখন কৈছিলোঁ যে কঁঠাল কেইটামান লৈ আহিবি, তাৰ মাহীয়েকৰ ঘৰৰ পৰা লৈ আহিছে। কিন্তু এটা 30 টকাকৈ বেচিছে কিন্তু দেই, এনেই দিয়া নাই কিন্তু। কঁঠালকেইটা বোলো বৰ মিঠা বোলে। মই বোলো যদি মিঠা বোলো চেনীৰ দাম যিহে হৈছে, বোলো কঁঠাল দিলে হ'বনে বোলো, মিঠা হৈ যাব বুলি কৈছে। এতিয়া যাওঁ দুইটাই নাৰায়ণ বজাৰলৈ, ওচৰতে থকা নাৰায়ণ বজাৰখনলৈ, মাংস আনোগৈ। মাংস মানে ব্ৰইলাৰ যিটো আমঠু আৰু কলিজা সেইটো লৈ আহোঁগৈ। সেইটো দি খাম বুলি ভাবিছোঁ। এইফালে আকৌ আৰু এজন দাদাই লৈ আহি আছে গাহৰি মাংস। আমাৰ আজি খানা সেইটোৱে। এতিয়া আহি পাইছোঁ এয়া নাৰায়ণ বজাৰ। এইফালে শাক চব্জি চব ওলাই আছে বাৰু, কিন্তু এয়া দোকানীটোক ৰাতিপুৱাই এই গোবিন্দাই ফোন কৰি পিনে কৈ থৈছে যে 1 কেজিমান আমঠু কলিজাৰ ৰাখি পিনে থৈ দিবি, কিন্তু আহি পিনে গম পাওঁ যে দোকানীটোৱে আমাৰ কথা পাহৰিয়ে থাকিলে, বেলেগৰ কাৰণে ৰাখি পিনে থৈ দিছে, আমাৰখিনি নাৰাখিলে। তাকে এতিয়া দুইটাই তৰ্কাতৰ্কি লাগি, মুঠতে আমাক লাগিব, আমি ৰাতিপুৱাই কৈ পিনে থৈছোঁ যেতিয়া চবতে বিচাৰিলোঁ কিন্তু নাপালোঁ। আকৌ তাৰ ওচৰলৈ আহিছোঁ যোনটোক আমি ৰাতিপুৱাই কৈ পিনে থৈ দিছিলোঁ। তাৰপিছত আকৌ আহি পিনে আমঠু কলিজাল ল'লোঁ। যেনেকৈ নহওক মানে আমি নাপালোঁ 1 কেজিমান, কিন্তু 1 কেজিতকৈ কম পালোঁ, কাৰণ কৈ থোৱাৰ কাৰণে সি বোলে পাহৰিয়ে থাকিলে বোলে। কাৰোবাৰ যদি হাঁহ আৰু এই ব্ৰইলাৰ দেখি পিনে খাবলৈ লোভ লাগিছে তেনেহ'লে লোভ নকৰিব দেই, নহ'লে আমাৰে পেট বিষাব। তাৰপিছত লৈ আহি অকণমান ভাগৰ লাগিল, দুয়োটাই অকণমান আলোচনা কৰিলোঁ। আলোচনা কৰি পিনে লগতে আকৌ স্কুটিখন লৈ পিনে গুচি আহিলোঁ। তাক ক'লোঁ যে বোলো দেখাই দে বোলো মাংসখিনি লৈ আহি আছোঁ যে বোলো। সি এবাৰ দেখালে, কিন্তু বতৰটো কিন্তু আজি বৰ ধুনীয়া হৈ আছে। তাকে সেইখিনি আহি থাকোঁতে স্কুটি চলাই পিনে আহি থাকোঁতে দুয়োটাই কথা পাতি আছোঁ বোলো কিহৰ লগত খাম। তাকে বোলো আহি পিনে এতিয়া ওচৰতে জয়ন্তদাৰ দোকানত আহিলোঁ। জয়ন্তদাৰ দোকানত আহি এতিয়া চাউল, আলু, পিঁয়াজ, দালি যি লাগে গোটেইখিনি ল'বলৈ আহিলোঁ। তেতিয়ালৈকে তাক কৈছোঁ বোলো তই বোলো মোৰ কেমেৰামেন হৈ যা, তই বোলো পৰিৱেশটো দেখাই থাক বোলো। তাৰপিছত এয়া সি পৰিৱেশ দেখাই ফুৰিছে। পৰিৱেশ দেখাই থাকোঁতে এয়া কাণ্ড কৰি পিনে ফুৰিছে, পলিথিন মাংসখিনি দেখাই ফুৰিছে। বোলো কি কেমেৰামেন বনিবি তই বোলো। তাৰে এতিয়া এয়া চাউলখিনি জুখিছে, চাউলখিনি লাগিব নে 1 কেজি চাউলৈ আমি আছোঁ মানুহ 6জন নে 7জন মানুহ। এতিয়া 1 কেজি চাউলে হয় নে নহয় তাৰে আমি আলোচনা কৰি আছোঁ। তাতো দুধুৰ-মুধুৰ হৈ গৈছোঁ, কাৰণ ইমানো আমি নাজানো না, কাৰিকৰটো নহয়। আহি পালোঁ এতিয়া জেঠাইহঁতৰ তালৈ। এতিয়া জেঠাইহঁতৰ তালৈ লৈ আহিলোঁ, এফালে চাউল, এফালে লিভাৰ আমঠু, আৰু এজনে আনি আছে গাহৰি। আৰু এইফালে খেল আৰম্ভ হৈ গ'ল। খেল আৰম্ভ হোৱাৰ পিছতে লেপটপটো লাগিছে অকণমান, এই বাৰাণ্ডাৰ লাইটটো অলপ পোহৰটো কম। এফালে ৰাইজ বহি গ'ল। এইফালে আমাৰ বিজিত দা কৈছে বোলো অকণমান বিচি দিয়া বোলো, বৰ গৰম লাগিছে বোলো। এইফালে কি চাওঁ, খেল আৰম্ভ হোৱাৰ আগতেচোন হেমা মালিনীহেচোন। মই ভাবিছিলোঁ হেমা মালিনীয়ে খেলিবলৈ আহিছে নেকি, কিন্তু নহয়, এইটো এডভেট আহিছে। তাৰপিছত এতিয়া খেলখন চাওঁ। এইফালে বনাই আছে জেঠাই, এয়া জোৰ জাৰ কৰি পিনে আছে জেঠাই। তাকে অলপ দেখাই দিওঁ বোলো এইফালে কি বনি আছে কি নাই বনাই। এইখিনি লিভাৰ পটখিনি বনি আছে মানে হৈ গ'লেই অলমষ্ট, আৰু অলপ পিছত খাম। এতিয়া মাটি দালিৰ লগত এইখিনি গাহৰি হ'ব, এইখিনিয়ে যোগাৰ। তাৰপিছত এইফালে ৰাইজ আমি খেল আৰম্ভ হৈ গ'ল। খেলখন চাওঁ, ইণ্ডিয়া আৰু জিকিলে। এইটো আজি অলপ দেৰিকৈহে আহিব ভিডিঅ'টো। এতিয়া বুমৰাহে উইকেট এটা লৈছে, সকলোৰে যি চিঞৰ।
সেইখিনি সময়তে কিনকিনীয়া বৰষুণটো আহি গৈছে। এইফালে উইকেট লৈছে বুমৰাহে। আমাৰ মন একদম তোলপাৰ লাগি গৈছে, বৰ চিঞৰ বাখৰ হৈ আছে। কিন্তু এটা চাইডে চাওঁ যে এয়া কি দেখিছোঁ, বিজিত দাই অকলে অকলে আমাক নোকোৱাকৈ মনে মনে ভাতটো খাই লৈছে। যি নহওক